এইবিলাক লাজ পোৱা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়ে লাজ পাওক। এই আজব কামবিলাক নকৰিব, ক'তো নোহোৱা নোখোজা কাম কিছুমান নকৰিব আপুনি। এই বিজেপি গভৰ্ণমেণ্টখনৰ কিছুমান কথা আৰু তেওঁলোকৰ ডিচিশ্যন শুনিলে মানে মোৰ চুৰ ঘূৰাই যায় আজিকালি। আমাৰ হিমন্ত বিশ্ব শৰ্মাই এটা সিদ্ধান্ত লৈছে, তেওঁ কৈছেও এই মাহৰ পৰা যে সুলভ মূল্য দোকানত যে চেনি দালি এইবিলাক যে কম মূল্যত যে দিব, গ্ৰাহকক যে দিব, যাৰ যাৰ ৰেচন কাৰ্ড আছে, হিমন্ত বিশ্ব শৰ্মাই যেতিয়া প্ৰথম বিলাব, সেই যিটো প্ৰগ্ৰেম হ'ব, অপেনিং যিটো চেৰিমনি তেওঁলোকৰ, সেই প্ৰগ্ৰেমটো প্ৰত্যেকখন সুলভ মূল্যৰ দোকানৰ লাইভ টেলিকাষ্ট হ'ব লাগিব বুলি কৈছে। আৰু এখন 4x6 ফুটৰ বেনাৰত সেইখিনি কথা লিখা থাকিব লাগিব। আৰু এইখিনি কাম যদি নকৰে তেতিয়াহ'লে তেওঁলোকৰ লাইচেন্সো বোলে কৰ্তন কৰি দিব। ভাবক, যদি বিজেপি হয় এডভাৰটাইজমেন্ট এই দোকান কেইখনে নকৰে তেতিয়া তেওঁলোকৰ লাইচেন্স কৰ্তন কৰি দিব। কি আচৰিত কথা। এতিয়া আচৰিত কথা আৰু এটা, যে এই প্ৰগ্ৰেমটোৰ কাৰণে গভৰ্ণমেণ্টৰ বাজেট কিমান আপুনি ভাবিব পাৰেনে? এই প্ৰগ্ৰেমটোৰ কাৰণে গভৰ্ণমেণ্টৰ বাজেট প্ৰায় 9 কোটি টকা। তেওঁলোকে প্ৰত্যেকখন দোকানত, অসম চৰকাৰৰ সুলভ মূল্য দোকান বৰ্তমান 35,000ৰ ওপৰত আছে। প্ৰত্যেকখন দোকানত গভৰ্ণমেণ্টে 2500 টকা দিব। সেই যোনটো 2500 টকা প্ৰত্যেকজনৰ একাউণ্টত ইতিমধ্যে সোমাই গৈছে। যিহেতু লাইভ টেলিকাষ্ট কৰিলে তাৰ বিনিময়ত 1000 টকা দিব। এই যে মানুহখিনি আহিব, কাষ্টমাৰ্ছ খিনি আহিব, তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে, চাহ জলপান খুৱাবৰ কাৰণে 1000 টকা দিব আৰু 500 টকা দিব বেনাৰৰ কাৰণে। আৰু এইখিনি যদি নকৰে তেতিয়াহ'লে তেওঁ লাইচেন্স কেঞ্চেল কৰি দিব। তাৰমানে 9 কোটি টকা অবাবত খৰচা কৰিব। আৰু সেই পইচাটো কাৰ পইচা? সেই পইচা টেক্স পেয়াৰৰ পইচা। আৰু সেই পইচা কিন্তু এই যোনসকল লোক আহিব কম দামত চেনি আৰু দালি নিবৰ কাৰণে, তেওঁলোকৰো পইচাত সোমাই আছে। প্ৰত্যেকজন মানুহৰ পইচাত সোমাই আছে। সেই পইচাটো তাত খৰচা কৰিব। যোনটো সময়ত ইমান আমাৰ নিবনুৱা সমস্যা বাঢ়ি আছে, তেনে সময়ত এই পইচাটো 9 কোটি টকা যদি এজনমান ল'ৰাৰ এমপ্লয়মেন্টৰ কাৰণে দিলে হয় গভৰ্ণমেণ্টে, সেইটো নকৰি পেলাই তেওঁলোকে অবাবত এনেকুৱা পইচা খৰচা কৰি আছে। আৰু কেনেকুৱা ধৰণৰ, কি এইটো এনেকুৱা ডাঙৰ এচিভমেণ্ট লাইভ টেলিকাষ্ট কৰিব লাগিব? ডাঙৰ এচিভমেণ্ট এটা নেকি? কাৰোবাক কম দামত চাউল দিছো, কিনি খাব পৰা নাইকিয়া, সেইটো আমাৰ এচিভমেণ্ট নেকি? সেইটো আমাৰ লাজৰ বিষয় এটা। যে আমাৰ মানুহখিনি ইমানটো ইনকাম কৰিব পৰা নাই, সেইটো আমাৰ লাজৰ বিষয়, সেইটো আমাৰ একো গৌৰৱৰ বিষয় নহয়। কেইদিনমানৰ আগতে স্কুলত দেখাইছে অৰুণোদয় আঁচনি বিলোৱা কথা, তাৰপিছত ইয়াত দেখাইছে। এইবিলাক কি ধৰণৰ কথা? এইবিলাক লাজ পোৱা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়ে লাজ পাওক। এই আজব কামবিলাক নকৰিব, ক'তো নোহোৱা নোখোজা কাম কিছুমান নকৰিব আপুনি।